ইমাজিন কৰক আপুনি এখন ট্ৰেইনেৰে যাত্ৰা কৰি আছে আৰু ট্ৰেইনখন খুব বেগাই গৈ আছে আৰু ট্ৰেইনৰ দৰজাৰ সন্মুখত এজন ল'ৰাই ৰীল বনাই আছে আৰু আপোনাৰ সন্মুখতে সেই ল'ৰাজন ট্ৰেইনৰ পৰা পৰিল আৰু পৰি পেলাই তেওঁৰ মৃত্যু হ'ল। হয়তো আপুনি এনেকুৱা ঘটনা দেখিছে নাইবা শুনিছে। এনেকুৱা ঘটনা আমি দেখি থাকোঁ বা শুনি থাকোঁ। কেতিয়াবা ভাবি চাইছেনে যে আমি সমাজ হিচাপে ইমান পাগল কেতিয়াৰ পৰা হ'লো? কিছুমান সস্তীয়া বস্তুৰ কাৰণে আমি আমাৰ জীৱন উচৰ্গা কৰিবলৈ গুচি যাওঁ। আমি একো নেভাবোঁ। মই এনেকুৱা বহুত মানুহ দেখিছোঁ যোনে চলন্ত গাড়ীৰ আগত ৰীল বনায়। কেতিয়াবা এক্সিডেণ্ট হয়, নিজৰ জীৱন হেৰুৱায়। আমি যদি ইতিহাসলৈ যাওঁ, গ্ৰীকত এজন ল'ৰা আছিল, তেওঁৰ নাম আছিল নাৰ্চিয়াছ। তেওঁ এদিন নদীৰ পাৰত গৈ নদীত নিজৰ প্ৰতিচ্ছবিটো দেখিছিল। সেইদিনা নদীখন বহুত ফটফটীয়া আছিল, সেইকাৰণে নিজৰ প্ৰতিচ্ছবিটো তেওঁ ভালকৈ দেখিলে আৰু সেইদিনা নিজকে দেখি তেওঁ নিজৰে প্ৰেমত পৰি গ'ল। তেওঁ ইমানেই আত্মমুগ্ধ হৈ গ'ল যে তেওঁ খোৱা বোৱা সকলো বাদ দিলে আৰু নিজৰ মুখখনকে চাই চাই হাঁহি থাকে। তাৰ পাছত এদিন তেওঁৰ তাত মৃত্যু হ'ল। তেওঁৰ নামতেই নাৰ্চিছিষ্ট শব্দটো সৃষ্টি হৈছে। নাৰ্চিয়াছৰ পৰা নাৰ্চিছিষ্ট। আজিকালি এটা বেমাৰ ওলাইছে, সেই বেমাৰটোৰ নাম হৈছে ডিজিটেল নাৰ্চিছিষ্ট। ধৰক কোনোবা যদি দামী ৰেষ্টুৰেণ্টত খাবলৈ গৈছে, আপুনি নাভাবিব যে তেওঁ তাত ভাল খাদ্য খাব গৈছে। তেওঁ আচলতে তাত ফটো উঠিব গৈছে, যাতে ছ'চিয়েল মিডিয়াত আপডেট দিব পাৰে আৰু কোনোবাই লাইক কমেণ্ট কৰিব। যদি কোনেও লাইক কমেণ্ট নকৰে, খাদ্য যিমানেই ভাল নহওক কিয় তেওঁ খোৱা যেন নালাগিব। যদি কোনোবাই কৰে, খাদ্য যিমানেই বেয়া হওক তেওঁ খোৱা যেন লাগিব। এনেকুৱা মানুহ আছে যাৰ নিজৰ পাৰ্চনেল লাইফ বহুত বেয়া, কিন্তু তেওঁ সদায় তাত ভাল দেখায়। তেওঁ বহুত অভদ্ৰ মানুহ, তেওঁ নিজকে তাত ভাল দেখায়। আৰু সেইবোৰ ছবি দেখি বা ইমেজ দেখি কিছুমান ল'ৰা ছোৱালীয়ে বা মানুহে নিজকে ইনচিকিউৰ ফিল কৰে, নিজকে কম্পেয়াৰ কৰিবলৈ লয় যে তেওঁ ইমান ভাল, তেওঁ ইমান ভাল লাইফ এনজয় কৰি আছে, আমি কিয় কৰিব পৰা নাই। কিন্তু ছ'চিয়েল মিডিয়াত 99% ফেক। ধৰক কিছুমান ছোৱালীক এতিয়া বহুত মেছেজ আহে ল'ৰাৰ। ছোৱালীজনীয়ে ভাবে যে মোৰ বহুত ভেলু আছে, আচলতে একো ভেলু নাই। যোনে তোমাক মেছেজ দি আছে, সিহঁতে বেলেগকো মেছেজ দি আছে। আচলতে চিলিকন ভেলীৰ ইঞ্জিনিয়াৰসকলে আমাৰ মগজুৰ লগত খেলা কৰিছে। তেওঁলোকে নিজৰ বিজনেছৰ কাৰণে আমাৰ মগজুত যোনটো ডপামিন নামৰ কেমিকেল থাকে, সেই কেমিকেলটো ট্ৰিগাৰ কৰে, যাতে আমি বাৰে বাৰে ছ'চিয়েল মিডিয়া ইউজ কৰোঁ। তেওঁলোকে যাতে এড দেখায় আৰু তাৰ পৰা তেওঁলোকৰ যাতে ইনকাম হয়। লাভ কাৰ হৈ আছে? তেওঁলোকৰ হৈ আছে বা ক্ৰিয়েটৰসকলৰ হৈ আছে। কিন্তু আমি নিজৰ পাৰ্চনেল লাইফ বেয়া কৰি লৈছোঁ বা আমি ইনচিকিউৰিটি ফিল কৰিবলৈ লৈছোঁ। যেতিয়াৰ পৰা ছ'চিয়েল মিডিয়া বেছি ব্যৱহাৰ হৈছে, তেতিয়াৰ পৰা মানুহ বেছি ডিপ্ৰেছ হ'বলৈ লৈছে। কাৰণ মই ক'লোৱেই নহয় যে বেলেগৰ লাইফ দেখি ইনচিকিউৰ হৈছে, কিন্তু ফেক লাইফ সেইবোৰ। আচলতে যেনেকৈ নাৰ্চিয়াছে নদীত নিজকে দেখি নিজৰ প্ৰেমত পৰি পেলাই আত্মমুগ্ধ হৈ নিজৰ প্ৰাণ হেৰুৱাইছিল, ঠিক আজিকালি মানুহে নদীত নহয়, ইনষ্টা, FB, ইউটিউবত নিজকে শ্ব' অফ কৰি বা নিজকে চাই চাই আনৰ কমেণ্ট লৈ, ভেলিডেশ্যন লৈ নিজকে শেষ কৰিছে, নিজৰ কেৰেক্টাৰ বৰবাদ কৰিছে। কোনোবাই যদি কমেণ্ট দিয়ে ভাল বুলি, নিজকে ভাল বুলি ভাবিব, নিজৰ তেতিয়া চেল্ফ ৱৰ্থ বাঢ়িব। যদি কোনোবাই বেয়া কয়, তেতিয়া চেল্ফ ৱৰ্থ কমিব। মানে নিজৰ ৰিম'ট কণ্ট্ৰল এতিয়া বেলেগৰ হাতত দি পেলাই বহি আছে। মানুহে এতিয়া নিজৰ বন্ধু বান্ধৱ বা পৰিয়ালৰ মানুহৰ লগত কথা পাতিব এৰি দিছে। নিজৰ মানুহৰ লগত কথা পাতিব এৰি দিছে, কিন্তু ছ'চিয়েল মিডিয়াত তেওঁ ইমান ভাল দেখায়, ইমান এক্টিভ, যেন তেওঁ সকলোৰে কাৰণে ফ্ৰেণ্ডলি। আচলতে তেওঁ নহয়, তেওঁ নিজৰে পাৰ্চনেল লাইফ বেয়া। আৰু এটা প্ৰব্লেম আহিছে, সেইটো এটা ভাইৰাছ। ইয়াক কোৱা হয় মেইন কেৰেক্টাৰ চিনড্ৰম। মানে নিজকে নিজে ভাবে যে মই আছোঁ পৃথিৱীত,
পৃথিৱীখন মোৰ আশে পাশে ঘূৰি আছে, মোক মানুহে ইমান ভাল ভাল কমেণ্ট দিয়ে বা এনেকুৱা কয়, এনেকে কয়। আচলতে তুমি কোন তেওঁলোকেও নাজানে। মানুহে কমেণ্ট কিয় দিয়ে? কিবা এটা পাবৰ কাৰণে দিয়ে, বা তেওঁলোকেও কিবা এটা বিচাৰে কমেণ্টটোত যাতে লাইক কৰি দিয়ে নিজৰ। আচলতে সকলো স্বাৰ্থৰ লগতে জড়িত হৈ আছে। কোনোবাই কমেণ্ট কৰিব পটকে যাতে তেওঁক ক্ৰিয়েটৰজনে বা আপুনি এটা লাইক দি দিয়ে, তেওঁ ভাল পাব। তেওঁ কমেণ্ট এই কাৰণে কৰা নাই যে আপোনাক তেওঁ ভাল পায়। তেওঁ অকল আপোনাকে কমেণ্ট কৰা নাই, তেওঁ বহুতকে কমেণ্ট কৰিছে। আৰু এইবোৰ ভ্ৰমত থাকিলে মানুহে জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰিব। সমাজখন লাহে লাহে ধ্বংস হৈছে। আমি আচলতে আনৰ কণ্ট্ৰলত গৈ আছো। আমাৰ ডাটা, আমি কি ভাল পাওঁ বেয়া পাওঁ, সকলো ডাঙৰ ডাঙৰ কোম্পানীৰ হাতত আছে। যদি মই কিবা এটা কথা পাতো, ধৰক মই আজি গাড়ী এখনৰ কথা কওঁ, সেই গাড়ীখনৰ এডভাৰটাইজ মোৰ ফোনত আহি যাব। মই যদি আজি মোবাইল এটাৰ কথা কওঁ, সেই মোবাইলটোৰ এডভাৰটাইজ ফোনত আহি যাব। মানে মই কি ভাল পাওঁ বেয়া পাওঁ মোতকে বেছি জানে মোৰ ফোনটোৱে। আৰু যেতিয়া আমাৰ ডাটা বেলেগৰ হাতত থাকিব, তেতিয়া আমি কি কৰিম? একো নাই। আমাৰ ভেদ তেওঁলোকৰ হাতত আছে, তেওঁলোকে আমাক মেনিপুলেট কৰিব পাৰে আৰু কৰিও আছে। আৰু আপুনি কি ভাবে এই ডিজিটেল নাৰ্চিছিষ্টসকলৰ বিষয়ে? আৰু আজিৰ ভিডিঅ'টো ইমানেই। নিজৰ মত কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে সেইসকলক শ্বেয়াৰ কৰক যোনে এনেকুৱা ধৰণৰ বিহেভ কৰে, এনেকুৱা ধৰণৰ কাণ্ড কৰে।